নমস্কাৰ বন্ধু বান্ধৱীসকল, মই কবিতা পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি নিমাতী ঘাটৰ পৰাই আপোনালোকক দেখুৱাইছোঁ। নিমাতী ঘাটলৈ গৈছিলোঁ। এই ভিডিঅ'টো অৱশ্যে কালি হয়, সেইকাৰণে আপোনালোকক আজি এডিট কৰি দেখুৱাই দিছোঁ। আৰু নিমাতী ঘাটত পাছবেলা সময়ছোৱা বহুত ধুনীয়া হয় আৰু গৈ বহুত ভাল লাগে এই সময়ছোৱা। আৰু কোনোবাই যদি ভাবে যে মনোৰঞ্জনৰ বাবে ক'ৰবাত অকণমান ওলাই যাওঁ মনটো ফ্ৰেছ কৰিবৰ কাৰণে, তেতিয়াহ'লে আপোনালোকে নিমাতী ঘাটলৈ যাব পাৰে ধুনীয়াকৈ। বহুত ভাল লাগে গৈ। আৰু ভিডিঅ' যিহেতু দিয়া হোৱা নাই, ফাৰ্ম লিফটিং হৈ গ'ল আমাৰ, আৰু সেইকাৰণে ভিডিঅ'ও দিয়া হোৱা নাই বেছিকৈ। আকৌ সেইকাৰণে আৰম্ভ কৰিম বুলি ভাবিছোঁ আৰু লাহেকৈ। এতিয়া পূৰা চাফ চিকুণ চলি আছে। আপোনালোকক সকলোবোৰ দেখুৱাই আছোঁ, ভিডিঅ'টো শেষলৈকে চাব। এয়া দেখিছে নহয়, বেলি ডুবিব সময়ছোৱা, আৰু বিশেষকৈ ডাৱৰীয়া আছিলে কাৰণে বৰ ভালকৈ আমি নেদেখিলোঁ, কিন্তু এই সময়ছোৱা মানে বহুত ধুনীয়া লাগে। আৰু এইফালে ভোট জলকীয়া লাগিছে দেই আমাৰ। আৰু এইটো চাওকচোন, ফাৰ্মৰ সন্মুখত কেনেকৈ ইমান দীঘল সাপ এটা ঘূৰি ফুৰিছে, দেখি বহুত ভয় লাগিলে মানে। সেইটো বহুত ডাঙৰ হয়। ভিডিঅ'টো মই জুম কৰি দিছোঁ কাৰণে বৰ ভালকৈ অহা নাই। কি সাপ হয় সেইটো ভালকৈ আমিও গম পোৱা নাই। আপোনালোকে যদি জানে জনাবচোন। সাপটো কিন্তু বহুত ডাঙৰ আৰু দীঘল। সেইটো দেখিছে নহয় কেনেকুৱা দীঘল। এইফালে এয়া বাচন বৰ্তনবোৰ, ফাৰ্মৰ বাচনবোৰ ফিডাৰবোৰ ধুবলৈ এনেকৈ গোটাই থোৱা হৈছে। এয়া লাহে লাহে ধুই থকা হৈছে। আৰু ফাৰ্মৰ লিফটিঙৰ পাছত আমি প্ৰত্যেকটো বেষ্টৰ বাচনখিনিয়ে ব্লিচিঙত জুবুৰিয়াই আমি ধুই দিওঁ প্ৰত্যেক বেষ্ট যোৱাৰ পাছতে। আৰু এইখিনি ভিডিঅ' আগতে কেইবাবাৰো দি থকা হৈছে, তথাপিতো আকৌ আজি আৰম্ভ কৰিছোঁ। এনেকৈ এইটো পানী টেংকি এটাত আমি তিয়াই থৈ দিওঁ, আৰু এইফালে এইখিনি ধোৱা বাচনখিনি এনেকৈ শুকুৱাই থৈ দিয়া হৈছে। আৰু আপোনালোকে যদি কোনোবাই বাচনখিনি ধুই লগালগ কিন্তু লগাই পেলাই দানা দি নিদিব দেই, দানাখিনি ভেঁকুৰি যাব পাৰে। লগতে এয়া মৌ পূৰা বাহিৰত গৰমৰ কাৰণে এনেকৈ ওলাই আছে। আৰু শেষত ভিডিঅ'টো আজিলৈ ইমানতে।